আমার লিস্ট করা আছিল, কিন্তু যিমান যোগদান কৰিছে কিছু বেছি হ'ব। ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ আজি এইটো সংখ্যালঘু মৰ্চা গোলকগঞ্জ টাউন মণ্ডলৰ কাৰ্যসূচী আছিল। তাতে প্ৰায় 125 জনমান হ'ব নেকি। এইটো কাৰণ 100 জন আমাৰ লিষ্টেড, তাৰ বাহিৰে বহুত মানুহ হৈছে। চাওক, ধুবুৰী জিলাতো সংখ্যালঘু অধ্যুষিত জিলা, এইটো আমি আটাই জানো। এটা মানুহৰ ধাৰণা আছিল সংখ্যালঘু মানুহ হয়তো বিজেপিৰ লগত যুক্ত নহ'ব, কিন্তু এই ধাৰণাটো নস্যাৎ কৰি যোৱা ছমাহত ধুবুৰী বিধানসভা সমষ্টিত প্ৰায় মোৰ দেন 4000 জইন কৰিছে। গৌৰীপুৰত এতিয়ালৈকে সংখ্যালঘু মানুহ 1000ৰ ওপৰত জইন কৰিছে। গোলকগঞ্জতো আজিতো আমাৰ 125 জনমান হ'ব, আৰু এই জইনিং প্ৰগ্ৰাম আমাৰ বিভিন্ন ঠাইত মাননীয় বিধায়কগৰাকী কৰি আছে। গতিকে জইনিং হৈ আছে। আৰু সংখ্যালঘু মানুহ এটা কথা মই কওঁ, যিখিনি আমাৰ সুবিধা চৰকাৰে দিছে, মোদীজীৰ কেন্দ্ৰীয় চৰকাৰে হওক বা সৰ্বানুষ্ঠানৰ চৰকাৰে হওক, সুবিধা দিয়াৰ ক্ষেত্ৰত কোন সংখ্যালঘু কোন সংখ্যাগুৰু এইবোৰতো চোৱা নহয়। গতিকে মানুহ এই কথাটো গম পায় যে যদি কিবা এটা বস্তু চৰকাৰে দিছে, আমি সংখ্যালঘু মানুহো পাইছোঁ, সংখ্যাগুৰু মানুহো পাইছে। গতিকে ধৰ্ম নিৰপেক্ষ বা সৰ্বধৰ্ম সমভাৱ এই কথাটো মনত ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে যিখিনি বস্তু মানুহক আগবঢ়াইছে, বেনিফিট তেখেতসকলে পাইছে। আৰু কোনোতো সংখ্যালঘু মানুহটো কোনো বস্তু পাইছে অস্বীকাৰ কৰাৰ কথাটো নাই। গতিকে তেখেতসকলে দলে বলে আহি আছে যাতে ভাৰতীয় জনতা পাৰ্টিৰ লগত তেখেতসকলে যুক্ত হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিটো সুনাম বা সন্মান যিটো আছে, তেখেতসকলেও ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে এই সন্মানৰ ভাগিদাৰ হ'ব পাৰে।